হেল্ল' এইকেইদিন আপোনালোকৰ ফালে ঠাণ্ডা কেনেকুৱা? আমাৰ ইয়াত বহুত ঠাণ্ডা। মই গাটো ধুই আহিছোঁ, আহি আকৌ চুৱেটাৰ পিন্ধিলোৱে। আৰু এইফালে আমাৰ এই পোৱালি দুটা যুদ্ধ কৰি আছিল, তাহাঁতৰ লগত অলপ খেলিলোঁ। এয়া জীওক দেখিছেনে? তাই একদম মুখৰ এক্টিং কি যে দিব আৰু কি কথা হৈছে তাইৰ। কথা শুনিলে হাঁহি থাকিব লাগে। আৰু এইফালে টুকটুকৰ মুখৰ এক্টিংটো আছে। কি যে কৰি থাকে দুয়োটাই, দেখিছেনে এই টুকটুকক? কেমেৰাটো উলিয়ালে তাৰ বেছি হয়। আৰু দেউতাৰ বহুদিনৰ পৰা পিঠা খাবৰ মন গৈ আছিল, সেইকাৰণে বজাৰৰ পৰা বৰা চাউল, নাৰিকল এইবোৰ লৈ আহিছিল। সেইকাৰণে মা মই দুয়ো গুড়াখিনি খুন্দি ল'লোঁ আৰু আজি পিঠা বনাম বুলি ভাবিছোঁ। গুড়াখিনি খুন্দা হোৱাৰ পিছতে মায়ে পিঠা বনাব আৰম্ভ কৰিলে। যিহেতু ঠাণ্ডা সেইকাৰণে ৰাতি হ'লে বেছি দিগদাৰ হয়, সেইকাৰণে সোনকালে বনাই ল'লে। ময়ো বনাইছোঁ বাৰু পিছলৈ, মায়ে প্ৰথমতে বনালে। আৰু আজি পেহী আহিছিল, সেইকাৰণে তেখেতক নাৰিকলৰ লাডু বনাব দিলোঁ অলপ। বহুত ধুনীয়া লাড়ু বনাই, একদম গোল্লাৰ নিচিনা গোল গোল হয়। ইয়াৰ লাড়ু ৰেডি হৈ গ'ল তেখেতৰ। বহুত টেষ্টি হৈছিল খাবলৈ, চুজিও দিছে লগত। আৰু এইফালে আমাৰ এই দুয়োটাই গধূলি খেলি আছে। ইমান দিগদাৰ দুয়োটাক ৰাখিবলৈ, ঠাণ্ডাত বেছি দিগদাৰ হৈছে। মোজা নিপিন্ধে, চুৱেটাৰ নিপিন্ধে, খুলি খুলি দিয়ে নিজে নিজে। দুয়োটাকে এনেকৈ খেলিব দিছোঁ, নহ'লে দিগদাৰি কৰি থাকে। তেন্তে আজিৰ ভিডিঅ'টো ইমানেই। বাই।